এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? ভালে কুশলে থাকক। আহক আজি মোৰ টেষ্টি খানা কি বনাওঁ আপোনালোকক দেখাওঁ টেষ্টিকৈ। বহুত দিনৰ পিছত জুইত বনাব আহিছোঁ। এয়া তেল দি দিছোঁ। তেলখিনি গৰম হৈ লওক, তাৰপিছত আপোনালোকক দেখাওঁ কি বনাওঁ। এয়া হৈছে তেজপাত, এয়া হৈছে ৰচুন থেকেচি থৈছোঁ, এয়া শুকান জলকীয়া, এইফালে পিঁয়াজ। এইখিনি দিম আৰু তেল গৰম হ'লে। এয়া হৈছে মাটি দাইল আৰু মচুৰ দাইল মিক্স তিয়াই থৈছিলোঁ, এতিয়া ধুই উঠাই থৈছোঁ। আৰু এইফালে আছে পচলা, সৰু এটা পচলা আছিলে বাৰীতে। এয়া একেখন ডিছ খাই খাই আমনি লাগিছে, আজি নিউ ডিছ বনাওঁ। আৰু একেটা ডিছ খাই খাই আমনি লাগে, এতিয়া নিউ ডিছ বনাওঁ। এয়া তেল গৰম হৈ আছে। এয়া দিছোঁ প্ৰথমে শুকান জলকীয়া, এয়া তেজপাত, এয়া নহৰু, এয়া দিছোঁ পিঁয়াজ। আপোনালোকে পাঁচফোৰণো দিব পাৰে, মানে পাঁচফোৰণটো ৰাতি খাবলৈ মন নাযায়, পোকৰ নিচিনা ভাহি থাকে যে ওপৰত, ঘৰতো নাখায়। সেইকাৰণে এইখিনি ৰঙাকৈ অলপ ভাজি যাব লাগিব। আৰু এইফালে আছে পাকেটত আছে, এয়া আছে হালধি, এইফালে আছে মিট মছলা, এইফালে আছে জলকীয়া গুড়ি, জিৰা, এইফালে দি দিলে এইফালে হৈ গ'ল পচলাখিনি দি দিওঁ। এয়া পচলা জুইত এতিয়া ভাল, ৰখি থাকিব নালাগে, ধামাত ধুম হৈ যায়। এয়া পচলা, মাটি দাইল, গৰমত পচলা আৰু মাটি দাইল খাবলৈ ভাল, আপোনালোকেও বনাই খাব। ইয়াত কলাখাৰ অকণমান দিলে ভাল। কলাখাৰ গামোচাখন বান্ধি লৈছোঁ, চিনি ধোৱা হৈছিলে গাঁৱৰ পৰা গধূলি। পচলাখিনি ধুনীয়াকৈ সিজি লওক, তেল মচমচীয়া হৈ লওক। এয়া পচলা আৰু মাটি দাইল, সেইখিনি পচলাখিনি ধুনীয়াকৈ ভাজি ল'ব, তেল অলপ বেছি দিব। আৰু এয়া এইখিনি হৈ গৈছে, তাৰপিছত অকণমান মছলা চছলা দি দিওঁ। এইখিনি হালধি নহ'লে বেছি পৰি যাব, প্লেটত সজাই লৈছোঁ। মিট মছলা, জিৰা, এয়া হৈ যাব, বেছি নিদিওঁ, কাঢ়া হৈ যাব। হৈ গ'ল মোৰ পচলা ৰেডি। এতিয়া কিনাৰ কৰি পেলাই এয়া পচলাখিনি কিনাৰ কৰি লৈছোঁ, তাৰপিছত মাটি দাইলখিনি দিছোঁ কিনাৰতে। এনেকৈ ভাজি ল'ব অকণমান, তাৰপিছত অকণমান পানী দিব আৰু সিজিবৰ কাৰণে, থুপথুপীয়া হৈ যাব আৰু ৰেডি। আৰু পচলা আৰু মাটি দাইল মোৰ ৰেডি হৈ যাব এতিয়া। বাহিৰা ঘৰত নিমখ অনা নাই। ইয়াত দাইল অকণমান লাগি আছে কাঁহীখনত। এতিয়া ঢাকি দিওঁ অকণমান দেৰি। তাৰপিছত নিমখখিনি আনিব পাহৰিলোঁ। এইফালে বাহিৰা ঘৰত অকণমান জুইটো কমাই কিনে নিমখ আনিব লাগিলে। এতিয়া আহোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। মাটি দাইল পচলা ৰেডি হৈ গ'ল। অকণ পানী